এনাছ এণ্টাৰপ্ৰাইজ ইউটিউব চেনেললৈ স্বাগতম। আহক আজি এটা নতুন ভিডিঅ'। আপোনাক মই আজি যিটো বিজনেছৰ বিষয়ে ক'ব আহিছোঁ, এই বিজনেছটোৰ বিষয়ে মই আজি আপোনাক দুটা কাৰণত কওঁ। দুটা ছিষ্টেমত আপুনি বিজনেছ আৰম্ভ কৰিব পাৰে, কিন্তু তাতে এটা পাৰ্থক্য আছে। এই পাৰ্থক্যটো খালি আপুনি বুজি ল'ব লাগিব। আচলতে এই কথাখিনিত কিন্তু বহুতখিনি কথা সোমাই আছে, কিন্তু মই আপোনালোকক এই কথাখিনিত মই আজি ইমানখিনি কিন্তু আপোনালোকক মই বুজাই দিব নোৱাৰোঁ, কিন্তু যেখিনি পাৰোঁ মই সেইখিনি ইয়াত বুজাৰ কাৰণে চেষ্টা কৰিম। এনে লাগে মই এটা নেক্সট ভিডিঅ' এটা মই বনাম আৰু ইয়াৰে ওপৰত। আজি মই যিটো কথা ক'ব আহিছোঁ, এই কথাটো মই আজি এইটো কাৰণতে ক'লোঁ। কাৰণটো হৈছে কি, একজনে মোক ফোন কৰি পেলাই কৈছিল, দাদা যদি মই ধৰক মালটো মই হ'লচেলাৰৰ পৰাই কিনি আনি পেলাই যদি মই বিক্ৰী কৰোঁ, মোৰ প্ৰফিটটো থাকিব না নাথাকে। এতিয়া যদি মানুহটো সিংকুৰিও বেপাৰ কৰি আছে, নাই বুলি মই আপোনাক নকওঁ, যে হ'লচেলাৰৰ পৰাই মালটো লৈও আপুনি বিক্ৰী কৰিব পাৰে, বা ঘৰতো আপুনি মেনুফেকচাৰিং কৰি পেলাই প্ৰডাক্টটো বেচিব পাৰে। সেইটো হৈছে মেইন কথা। এতিয়া আপুনি তাতে বুজি পাব লাগিব কি জানিনা, মাৰ্কেটিং। যদি আপুনি মাৰ্কেটিংখন আপুনি যদি কিংকৰি কৰিব, সেই বস্তুটো যদি আপুনি কথাখিনি বা আপুনি বুজি ল'ব পাৰে মাৰ্কেটিঙৰ ওপৰত, তেতিয়াহ'লে আপুনি ঘৰত ফেক্টৰী বনাই আপুনি হ'লচেলাৰৰ পৰা মালটো কিনি আনি বিক্ৰী কৰে, তেতিয়া কিন্তু আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নাই। আপুনি ঘৰত যদি ফেক্টৰীও লাগয়, তেতিয়াও আপুনি মাল বেচিবই লাগিব, প্ৰডাক্ট বেচিবই লাগিব। আৰু যদি আপুনি হ'লচেলাৰৰ পৰা মালটো কিনি আনে, তেতিয়াও আপুনি প্ৰডাক্ট বেচিবই লাগিব বা মাল বেচিবই লাগিব। আপোনাৰ কথাটো আহিব ক'ত, মাৰ্কেটিঙত আহিব। বিজনেছত মই সেইকাৰণে কৈছোঁ না আপোনালোকক, মোৰ আগৰো বহুত ভিডিঅ' দিয়া আছে। বিজনেছ কথাটো হৈছে কি জানে না, মাৰ্কেটিংটো আপুনি আগত শিকিব লাগিব। বিজনেছৰ মই এইটো কথা আপোনালোকক ক'লোঁ। যদি আপুনি বিজনেছৰ মাৰ্কেটিংখন ধৰি ল'ব পাৰিছে, আপুনি ঘৰত ফেক্টৰী লগাই আপুনি মাল য'ৰ পৰাই কিনি আনে, সেই বস্তুটো তেতিয়া আহি নপৰে, যদি আপুনি মাৰ্কেটিংটো বুজি ল'ব পাৰিছে। এতিয়া মাৰ্কেটিঙৰ ক্ষেত্ৰত আপোনাৰ দুটা ভাগ আহি যাব। মই কৈছোঁ না, এই ভিডিঅ'টো যদি মই আপোনালোকক বুজাব যাওঁ নহয়, বহুত কিন্তু দীঘল হৈ যায়। তাও মই আপোনালোকক অলপ কৈ দিছোঁ কথাখিনি, কিন্তু আপোনালোকে শুনাৰ কাৰণে চেষ্টা কৰিব। এতিয়া চাব, মই আপোনালোকক এটা কথা কওঁ, এইটো হৈছে মেচ। যদি আপুনি ঘৰত মালটো বনাই, এইটো আপুনি কিমানত দিব পাৰিব? 1 টকাত দিলা। আপুনি যদি হ'লচেলাৰৰ পৰা আনে, তেতিয়া কিন্তু আপুনি এই মালটো 1 টকাত দিব নোৱাৰে। পাৰিব নেকি? নোৱাৰে, মুঠে নোৱাৰে। আপোনাক মই এইখিনি কথা ক'লোঁ, এইটো 1 টকাত দিব। আপুনি যদি ঘৰত পাই প্ৰডাক্টটো বনাই, তেতিয়াহে কিন্তু আপুনি 1 টকাত দিব পাৰিব। আপুনি কিন্তু হ'লচেলাৰৰ পৰাই কিনি আনি পেলাই কিন্তু এই মালটো আপুনি 1 টকাত দিব নোৱাৰে। মই সেইকাৰণে আপোনালোকক ক'লোঁ, মাৰ্কেটিংটো আপুনি হ'লচেলাৰৰ পৰা মাল কিনি আনে, ঘৰত ফেক্টৰী খোলে, সেইটোৰ লগত প্ৰব্লেম নাই। যেতিয়া আপোনাৰ মেইন কথাটো হৈছে কি, আপুনি মাৰ্কেটিংখন কিংকৰি কৰিব। আৰু যেতিয়া আপুনি মাৰ্কেটিং কৰিব যাব, তেতিয়া আপোনাৰ তাৰপৰা দোকানী বা কাষ্টমাৰখিনি আপোনাৰ তাৰপৰা কি বিচাৰিব? যি কমত মাল লৈ নানে, দোকানীখিনিক কি লাগে? কমতহে মাল লাগে, তাত বাহিৰে একো নাই। তাহাঁতক খালি কমত মাল লাগে। এই বস্তুটো, এই কথাখিনি আপোনালোকে যোনে বিজনেছ কৰিব খোজে নহয়, এই কথাখিনি কিন্তু বুজিব লাগিব। দাদা ফেক্টৰী খোলোঁ না হ'লচেলাৰৰ পৰা মালটো কিনি আনি বিক্ৰী কৰোঁ, লাভ কৰিব। লাভ দুয়োটাতে আছে, কিন্তু আপুনি মাৰ্কেটিংখন আগে বুজি ল'ব লাগিব। কিংকৰি মই মাৰ্কেটিং কৰোঁ, কিংকৰি মই কাষ্টমাৰক মই এই প্ৰডাক্টটো দেখাওঁ, যিটো ইমানত লওক। তাতে কিন্তু মই ইয়াতে গোটেইখিনি আপোনালোকক মই বুজাই দিব চেষ্টা নকৰোঁতে, যদি আপোনালোকক গোটেইখিনি মই ইয়াতেই বুজাই দিয়াৰ কাৰণে চেষ্টা কৰোঁ নহয়, ভিডিঅ'টো বহুত দীঘল হ'ব বাৰু। ইয়াৰ কাৰণে মই এটা নেক্সট ভিডিঅ' এটা বনাম। মেইন কথা হৈছে মাৰ্কেটিং। মাল আপুনি ঘৰত প্ৰডাক্ট বনাই বাহিৰৰ পৰা মাল কিনি আনে, সেইটোৰ লগত আপোনাৰ কোনো ধৰণৰ কথা নাই। আপোনাৰ মেইন ফ'কাছ থাকিব ক'ত জানে না, মাৰ্কেটিঙত। মাৰ্কেটিংখন আগে শিকাৰ কাৰণে চেষ্টা কৰিব লাগিব। যেতিয়া আপুনি মাৰ্কেটিং শিকিব, মাল আপুনি এনে বেচিব পাৰিব। তে বাৰু নমস্কাৰ। ভিডিঅ'টো চাই কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।